আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ আত্মসহায়ক গোটৰ যিখন বিজনেছ প্লান আছে এগ্ৰিকালচাৰ যিখন বিজনেছ প্লান ফৰ্ম ফিল আপ কৰিব লাগিব সেই বিষয়ক লৈ আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ সৰ্বপ্ৰথম মই তোমালোকক ক'ম এইখন ভিডিঅ' দেখিলে তোমালোকে যিকোনো কেটাগৰীতে হওক যিকোনো বিজনেছে হওক তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা ঠিক আছে আপোনালোক সৰ্বপ্ৰথম কি কৰিবা সৰ্বপ্ৰথম কি কৈছে নেম অফ দ্য ইণ্টাৰভেনশ্যনছ SHG মেম্বাৰ্ছ অৰ্থাৎ যাৰ ফৰ্ম তেওঁৰ নামটো ইয়াত লিখিব লাগিব SHG MIS কোড এইটো কোড এনেকুৱা হ'ব 04 এনেকুৱা এটা কোড থাকিব তোমালোকৰ যিজন ভিউৰ কিবা এজন আছে তেওঁক সুধিবা তেওঁ কৈ দিব যে কি আছে তাৰপিছত কি কৈছে কাৰেণ্ট ইকনমি এক্টিভিটি অৰ্থাৎ যিজন যাৰ ফৰ্মখন তেওঁ কি কৰে তেওঁ হাউস ওয়াইফ নে কিবা বিজনেস কৰে যদি কিবা বিজনেস কৰে তেন্তে স্মল বিজনেস লিখি দিবা কারেন্ট ইনকাম মানে বছৰিকা এটা আয় দিব লাগিব বছৰত আয় মই ইয়াত দিছো 40000 টকা গতিকে কাৰোবাৰ যদি অলপমান বেছি আছে বা স্মল বিজনেস আছে তেন্তে বেছি দিব পাৰা আৰু যদি কম থাকে মানে একেবাৰে 10000 টাকা নিদিবা তোমালোকে পাৰিলে 20ৰ পৰা 30000 টকা লৈকে দিব পাৰা ঠিক আছে তাৰ পিছত কি কৈছে নেম অফ দ্য বিজনেস হুইচ ইজ বিং প্লান্টেড টু ষ্টাৰ্ট বা এক্সপেণ্ড মানে যদি যি ব্যবসাটো তোমালোকে কৰিবা সেই ব্যবসাৰ প্ৰতি তোমালোকৰ আগৰ পৰা এক্সপেৰিয়েন্স আছে নে এইবাৰ নতুন হিচাপত ষ্টাৰ্ট কৰিবা সেইটো দিব লাগিব ঠিক আছে এতিয়া ধৰা আমালোকে এগ্ৰিকালচাৰ কৰিম সেইটো হ'ব প্ৰডাকশন আমালোক প্ৰডাকশন কৰিম ঠিক আছে প্ৰডাকশন কৰিম তাৰ পিছত কি কৈছে টাইপ অফ বিজনেস প্ৰডাকশন দেখিবা সার্ভিস যদি হয় সার্ভিস দিবা টেন্ডিং যদি হয় টেন্ডিং দিবা তোমালোকে এইটো প্ৰডাক্ট দিবা যদি এগ্ৰিকালচাৰ হয় তেন্তে এগ্ৰিকালচাৰত প্ৰডাকশন হয় ঠিক আছে তাৰ পিছত কি আছে স্পিড অৰ্থাৎ কিমান কেজি ধান লাগিব ধান ৰুবলৈ হলে কিবা ধান ছিটিয়াব লাগে তাৰ পিছতহে ৰুব পাৰা এতিয়া মই ইয়াত ভুল কৰিছো তোমালোকে এনেকৈ কাটাকাটি নকৰিবা কাটাকাটি কৰিলে কিন্তু নহব ঠিক আছে তো মই দিছো কি থুলমূল ভাবা মই এটা বুজাই দি আছো তোমালোকক সৰ্বপ্ৰথম ইয়াত কি কৈছে মই দিছো কি 1 কেজি ধানৰ দাম 20 টকা মোক ইয়াত লাগিল কি 2 বিঘাত 5 কেজি ধানৰ বিচন লাগে তো মই 5 কেজি বিচন ৰুইছো বা সিটাইছো ঠিক আছে তো 5 কেজি হলে 120 * 5 কিমান হয় 600 টকা হয় তাৰ পিছত কি কৈছে মেনিউৰ ফ্লেচিয়াৰ কেজি সাৰ ইয়াত তোমালোকে যিবোৰ সাৰ দিবা ৰাসায়নিক সাৰ সেইবোৰৰ কথা কৈছে মই ইয়াত 70 টকা কৰি ধৰিছো তোমালোকে পাৰিলে 60 টকা দিব পাৰা পাৰিলে বেছি কৰিও দিব পাৰা হিচাপত কম কৰি দিব লাগে ঠিক আছে 70 টকা দিছো মই 2 বিঘাত 70 কেজি সাৰ ইউজ কৰিছো তো 70 কেজি 70 ইনটু পূৰণ কৰিবা 4900 টকা আহিব ঠিক আছে তাৰ পিছত কি কৈছে প্লুৰেচিং তোমালোকৰ 2 টাইম কৰিবলৈ দিছে যেটো তোমালোকক কি কয় যেটো আবাদ কৰিবা সেই খেতিখন যে অলপমান সাফ চিকুণ কৰিব লাগে সেইটো 2 টাইম কৰিবলৈ দিছে সেই কাৰণে এই টাইম কৰিলে লাই 700 টকা তোমালোকৰ এখন খেতি 1 বিঘা 2 বিঘাত 4 বাৰ কৰিব লাগিব 1 বিঘাত 2 বাৰ কৰিবলৈ কৈছে গতিকে ইয়াত 4 বাৰ 4 * 700 তোমালোকে এনেকৈ মাৰিবা 2800 পাবা ঠিক আছে তাৰ পিছত তোমালোকে কি হৈছে ট্ৰেচিং অৰ্থাৎ তোমালোকৰ যেটো খেতিখন কাটি তাৰ পিছত মাৰা হয় সেই মাৰাটো 800 টকা মই ধৰিছো এই বিঘাত 800 লাগে 2 বিঘাত 1600 আদাৰ্স ধৰি লোৱা তোমালোকৰ কিবা ক্ষয় ক্ষতি হৈছে কিবা ঘিৰাই দিছা তেনেকুৱা মই 1000 টকা ধৰিছো তোমালোকে ইচ্ছা কৰিলে 500 টকাও ধৰিব পাৰে ঠিক আছে তো এনেকৈ যদি আমালক টোটাল এইটো হিসাব মাৰো ইয়াত কিন্তু টোটাল লিখিব লাগিব টোটাল হলে কিমান আহিব 10900 আহিল তাৰ পিছত কি কৰিল ফান্ড ডিটেইলছ MMUA ইয়াত তোমালোকৰ 10000 টকা টাইপে কৰি থাকে তাৰ পিছত সেলফ কন্ট্ৰিবিউশন অৰ্থাৎ তোমাৰ ঘৰৰ পৰা কিমান টকা গল ইয়াত 10900 টকা আহিছে 10000 টকা ফান্ড ডিটেইল ফান্ডতে আহিছে 900 টকা মই নিজে ঢকাইছো তাৰ পিছত টোটাল ইয়াত মাৰিব লাগিব 10900 এইখিনি হিসাব তোমালোকে ভালকে কৰিবা দে এইখিনিতে মন ঠিক আছে এইখিনিতে যদি ভুলা এইখিনিয়ে কল তাৰ পিছত কি আহিব প্ৰডাক্ট এতে এক্সপেক্টেড প্ৰডাকশন তোমালোকে যে ধানখন আবাদ কৰিলা ধানখন খেতি কৰি
কিমান কেজি ধান পালা। মই ইয়াত দেখিছোঁ একেবাৰে মই থুলমূল হিচাপে কৈ আছোঁ 1400 কেজি, মই 1400 কেজি ধান পাইছোঁ তাৰ পৰা। ইয়াত পাৰ কেজি মই ইয়াত টকা কম লগাইছোঁ, প্ৰডাকশ্যন কম কৰিছোঁ কাৰণে ধানটোৰ কেজি কমকৈ গ'ল। এনেতে কিন্তু কিছুমানে 22 টকা 21 টকা এনেকৈ লগাই আছে, মই 15 টকা লগাইছোঁ। ইচ্ছা কৰিলে তোমালোকে ইয়াত 10 টকা লগাব পাৰা, কাৰণ মই প্ৰডাকশ্যন কম কৰিছোঁ, মোৰ ধানৰ দাম কম গৈছে। ইয়াত 15 কেজি 14 মাৰিবা 21,000 টকা আহিব। গতিকে তোমালোকৰ লাভ কিমান হ'ল হিচাপটো কৰিবা। তাৰপিছত একেবাৰে শেষৰ এইটো তোমালোকে এক্সপেক্টেশ্যন এডিশ্যনেল ইনকাম, যদি কিবা এটা ইনকাম কৰা থাকে ইয়াত দি দিবা ছাবমিটেড বাই, এইটো তোমালোকৰ যাৰ ফৰ্ম তেওঁ নিজে চহী কৰিব লাগিব। তোমালোকৰ মেইনটো হ'ব ইয়াত, ঠিক আছে। মই ইয়াত আকৌ এবাৰ কৈ আছোঁ, প্ৰথমত ইয়াত হ'ব কেজি, প্ৰডাক্টটোৰ দাম কিমান, কেইটা কিনিবা, তাৰপিছত কেইটা কিনিলা আৰু দাম কিমান এটাৰ পূৰণ কৰিবা, পূৰণ কৰাৰ পিছত ইয়াত টোটাল মাৰিবা। তাৰপিছত সাৰ আহিল, পাৰ কেজি কিমান 70 টকা, যিমান কেজি লগাবা, ধৰি লোৱা এইটো 50 কেজি, 5 7 35, তোমালোকৰ ইয়াত 3500 টকা খাই লয়, ঠিক আছে। তাৰপিছত ইয়াত মই 700 টকা লগাইছোঁ, তোমালোকে ইচ্ছা কৰিলে 900 টকা লগাব পাৰা, ঠিক আছে। 2 টাইম কৰিছে, যদি 3 বিঘা মই দিলোঁ হয় কিন্তু 3 × 2 হ'লে, কাৰণ এই বিঘাত দুবাৰকৈ কৰিছে, ঠিক আছে। তাৰপিছত ইয়াত যদি মই 3 বিঘা কৰিলোঁ হয় 3 হ'লে, ঠিক আছে। তো মই আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছা যে আপোনাৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব। তো মই আশা কৰোঁ তোমালোকে এনেকৈ ফৰ্মখন ফিল আপ কৰা, তোমালোকৰ টকাটো নিশ্চয় ঢুকিব, ঠিক আছে। আৰু ভুল হ'লে কিন্তু নাপাবা, ঠিক আছে। অলপমান মন দি কৰিবা, ভাল হিচাপতে কৰিবা, ঠিক আছে। তো আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত।